হয়, মই এই মুহূৰ্তত আছোঁ আমাৰ ধুবুৰী জিলাৰ একেবাৰে শেষ সীমান্ত হালাকুৰাৰ অন্তৰ্গত হালাকুৰা আৰক্ষী চকীৰ অন্তৰ্গত জিনকেটা প্ৰথম খণ্ড গাঁৱত তাৰমানে আমাৰ গোৱালনি বিলৰ পাৰত এখন মেলা চলি আছে মানে অষ্টমী উপলক্ষে। তো অষ্টমীৰ এই স্নান কাৰ্যটো চলি আছে, ইয়াতে বহুত ৰাইজৰ ভিৰ দেখা পোৱা গৈ আছে। তো এই গোৱালনি যিটো আমাৰ ৰাজবংশীৰ যিটো গোৱালনি গীত এটা আছে, এই গোৱালনি গীতৰ মানে যিটো মূল উৎস কিন্তু এই বিলখনেই। এই বিলখনৰ পৰাই গোৱালনি সম্ভৱতঃ গোৱালনি যিটো গানটো এই গানটো ওলাইছে। আৰু এই গোৱালনিৰ আধাৰত তাৰমানে এই গোৱালনিটোৰ আধাৰত আমাৰ এই যিটো মৌজা গোৱালনি মৌজা বুলি কয়, জিনকেটাৰ মৌজা এইটো। আৰু এই গোৱালনি বিলখন প্ৰায় 1000 বছৰ পুৰণি আৰু লগতে জিনকেটা গাঁও যিটো জিনকেটা আমাৰ বুলি কয়, আচলতে এইটো বহুতো লোককথা আৰু বহুতো আমি শুনি পাই আছোঁ ক্ৰমান্বয়ে যে জিনকেটা ইয়াতে মানে বীৰ চিলাৰাই যেতিয়া ইয়াতে আই ভুৱনেশ্বৰী বিয়া কৰিবলৈ যেতিয়া ছত্ৰচাল হৈ এই জিনকেটা হৈ গৈছিল, তাৰমানে তেতিয়া এইখিনি ঠাইতে জিনকেটাত ঘোঁৰাৰ জিন মানে কাটি যায়, যাৰ ফলত এই গাঁওখনৰ নাম জিনকেটা হোৱা বুলি কোৱা হয়। আৰু কিছুমানে কয় যে যাদুবিদ্যাৰ হেৰি আছিল, যাদুবিদ্যাৰ হেৰি থকাৰ কাৰণে জিন ধৰি ৰাখিছিল, তাৰ কাৰণে জিনকেটা বুলি কোৱা হয়। লগতে এই জিনকেটাৰ বহুতো ঐতিহ্য আৰু বহুতো কিছুমান পুৰণি লোককথা অনুযায়ী বহুতো দেৱতাৰ মূল স্থল তাৰমানে এইখিনি এই মানে গোৱালনি বিলৰ পাৰ এই অশোকাষ্টমী মন্দিৰ বুলি কোৱা হয়। ইয়াতে মানে মা অন্নপূৰ্ণাৰ মূৰ্তি আছে, মূৰ্তিবিলাক মই চাই থাকক আপোনালোকে। বিজ্ঞানী এখন প্ৰশান্ত ভকত। তো আপোনাৰ নামটো কি আছিল? পৰেশ বৰ্মন। তো মানে কি ইয়াত কি চলি আছে? অষ্টমী পূজা চলি আছে। হয়, এইটো কিমান বছৰ মানে 100-150 বছৰমান পুৰণি হ'ব। আৰু মানুহে মানে ইয়াতে আহি আছে, চান কৰি আছে, মানসিক কৰি আছে দেৱগণক, কিবা ফল পায়, তাৰ জন্য মানুহ বেছি হৈ আছে এইটো কথাই। আজি 100-150 বছৰ হৈ যায়, 200 বছৰ আমাৰ জন্মের আগে। আৰু এই গোৱালনি বিলৰ সম্পৰ্কে কিবা কথা জানে নেকি? এটা বহুত দিন আগের বিল কিমান বছৰ হ'ব তথাপি গোৱালনি বিলৰ আমার জন্মের আগে একটু করি। এতে আগে সোনার বাসন ভাসছিল, তাত পূজা মানুষ করে আসি, পূজার থালা বাসন লই গেছিল, বিয়ের কারণে নিয়ে গেছিল, আবার আনি দিয়ে গেছিল, পূজার কারণে লই গেছিল, আনি দিয়ে গেছিল। 50-60 বছৰ হ'ব। 50-60 স্বাধীনতাৰ আগৰ পৰা মই এতিয়া জন্ম হোৱা নাই, তাৰ আগৰ পৰা মই গম পাইছোঁ এইটো চলি আছে। এতিয়া পূজাখন ভালদৰে চলি আছে, বহুত মানুহ ইয়াতে ভালদৰে কাম কাজ কৰি আছে, আৰু তাৰ যি মনস্কামনা কৰি আছে তাৰ সবখিনি ভাল হৈ যায়। আৰু এইটো মানুহৰ যি অন্ধবিশ্বাস, তাৰমানে মানুহে যে এই যে মানে কিবা কিবি দিয়ে, তাৰমানে এইটো আচলতে সঁচাই নে না কি এনেই দিয়ে? সঁচাই না, মানে নিশ্চয় উপকৃত হয়। ঠিক আছে। কত চলছে জিলেপির দাম? কেমন চলছে? 120 টাকা। 120 টাকা, মোটামুটি সেল ভালো চলছে না? কিরকম সেল কিরকম চলছে? কত দূর থেকে যাচ্ছেন? কেমন চলছে দোকানে সেল? কেমন চলছে? সেল হয় না নাই? হ্যাঁ, সেল হয় না। কত দূর থেকে যাচ্ছেন? তুফানগঞ্জ। কেন
হ্যাঁ নমস্কার। আচ্ছা নে উড়ি দে না যাচ্ছে আগমনিত জিরো